নমস্কাৰ এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ আপডেট যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে চৰকাৰৰ পৰা 10,000 কৈ টকা পাব বিচাৰে সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো অসম চৰকাৰে অতি শীঘ্ৰে 10,000 টকা প্ৰদানৰ ফৰ্ম প্ৰকাশ কৰিব তো যিসকল মহিলাই অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছ পুলি ৰোপণ কৰিছে সেইসকল মহিলাই কিন্তু লাভ কৰিব 10,000 কৈ টকা লগতে এইখন লিষ্টত থাকিব লাগিব নাম অন্যথা আপোনালোকে 10,000 টকা নাপাব চৰকাৰৰ ফালৰ পৰা কিন্তু নতুন লিষ্ট প্ৰকাশ কৰা হৈছে তো কোনবোৰ মহিলাই 10,000 কৈ টকা লাভ কৰিব কোনখন লিষ্টত নাম থাকিব লাগিব ভিডিঅ'টোৰ মাজত আপোনালোকক বিস্তাৰিত জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওক লিষ্টখন আপোনালোকে নিজৰ মোবাইল দি কেনেকৈ চাব এতিয়া আপোনালোকক দেখুৱাই দিছো ইয়াৰ কাৰণে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিব ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ বাৰত লিখিব nrlm.gov.in লিখি যেতিয়াই সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত এনেকুৱাকৈ অফিচিয়েল ৱেবছাইটটো ওপেন হ'ব ওপেন হোৱাৰ পিছত আপোনালোকে ওপৰত লেফট সাইডত চাব পাৰিব 3 লাইন তো লেফট সাইডত 3 লাইন যদি আছে 3 লাইন অপচনত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে ইয়াতে 3 নম্বৰত লিখা চাব পাৰিব ৰিপৰ্টছ যে লিখা আছে ৰিপৰ্ট অপচনত আপোনালোকে ক্লিক কৰিব তাৰ পিছত এনালিটিক ৰিপৰ্ট যে লিখা আছে এইটো অপচনত ক্লিক কৰি দিব লাগিব ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে ৰাইট সাইডত 3 নম্বৰত লিখা চাব পাৰিব সেলফ হেল্প গ্ৰুপ SAG ইয়াতে ক্লিক কৰি দিলে এনেকুৱা কেইটামান অপচন আহিব ইয়াৰ মাজৰ পৰা 4 নম্বৰ যেটো অপচন আছে G4 এইটো অপচনত আপোনালোকে ক্লিক কৰি দিব তো এইটো অপচনত যেতিয়াই ক্লিক কৰি দিব আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে ইয়াতে লেফট সাইডত লিখা চাব পাৰিব আসাম যে লিখা আছে আসামৰ ওপৰত ক্লিক কৰিব তাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে অকমান স্ক্ৰল ডাউন কৰি তলত আহিব অহাৰ পিছত ইয়াতে আপোনালোকে অসমৰ গোটেই কেইটা ডিস্ট্ৰিক্টৰ নাম চাব পাৰিব প্ৰথম পেজত যদি আপোনালোকৰ ডিস্ট্ৰিক্টৰ নামটো নাপায় সেই ক্ষেত্ৰত স্ক্ৰল ডাউন কৰি তলত আহি নেক্সট অপচনত ক্লিক কৰি দ্বিতীয় পেজত চাই লব তো আপোনালোকৰ জিলাখনৰ নাম বিচাৰি পোৱাৰ পিছত আপোনালোকে নিজৰ জিলাখনৰ নামৰ ওপৰত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে অকমান স্ক্ৰল ডাউন কৰি তলত আহিলে লিখা চাব পাৰিব ব্লক নেম তো ইয়াৰ মাজৰ পৰা আপোনালোকে নিজৰ ব্লকৰ নামটো বিচাৰি উলিয়াই ব্লকৰ নামৰ ওপৰত ক্লিক কৰি দিব ব্লকৰ নামৰ ওপৰত ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিব স্ক্ৰল ডাউন কৰি তলত আহি আপোনালোকে গ্ৰাম পঞ্চায়তৰ নামটো বিচাৰি উলিয়াব তো আপোনালোকৰ গ্ৰাম পঞ্চায়তৰ নামটো বিচাৰি উলিয়াই আপোনালোকৰ গ্ৰাম পঞ্চায়তৰ নামৰ ওপৰত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে স্ক্ৰল ডাউন কৰি তলত আহিব অহাৰ পিছত ইয়াতে লিখা চাব পাৰিব ভিলেজ নেম তো ইয়াৰ মাজৰ পৰা আপোনালোকে নিজৰ ভিলেজটো বিচাৰি উলিয়াই নিজৰ ভিলেজৰ নামৰ ওপৰত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব অহাৰ পিছত স্ক্ৰল ডাউন কৰি তলত আহি ইয়াতে আপোনালোকে নিজৰ আত্মসহায়ক গোটৰ নামটো বিচাৰি উলিয়াই পেলাই আপোনালোকৰ আত্মসহায়ক গোটৰ নামৰ ওপৰত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকক দেখুৱাইছো আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে আপোনালোকৰ আত্মসহায়ক গোটৰ সকলোখিনি তথ্য প্ৰথমে চাব পাৰিব সোৱাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে ইয়াতে আপোনালোকৰ আত্মসহায়ক গোটৰ লগত জড়িত থকা সকলো কেইজনী মহিলাৰ নাম আহি যাব তো ইয়াতে আপোনালোকে নিজৰ নামটো বিচাৰি চাব ইয়াতে যদি আপোনালোকৰ নাম আছে তেন্তে নিসন্দেহে আপোনালোকে লাভ কৰিব 10,000 টকা পোৱাৰ ফৰ্ম তো এইখন লিষ্টত যদি আপোনালোকৰ নাম নাহে তেন্তে কিন্তু এতিয়ালৈকে আপোনালোকৰ আত্মসহায়ক গোটখন ৰেজিষ্ট্ৰেচন হোৱা নাই তো ৰেজিষ্ট্ৰেচন নোহোৱা আত্মসহায়ক গোটৰ মহিলাসকলে কিন্তু চৰকাৰী আঁচনি টকা নাপাব লগতে 10,000 টকা প্ৰদানৰ ফৰ্মো কিন্তু হিহতে লাভ নকৰিব তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো ধন্যবাদ।